বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দেশজুৰি কৰোনা সংক্ৰমণ বাঢ়ি আছে আৰু এনে সময়ত কৰোনাৰ সৈতে যুঁজাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হ'ল মাস্ক আপোনালোকক বাৰে বাৰে আহ্বান জনাইছো মাস্ক পিন্ধক নিউজ 18 ইয়াকে লৈ মাস্ক পেহেনো ইণ্ডিয়া নামেৰে এক অভিযান আৰম্ভ কৰিছে আপুনি এই পণ লওক যে যেতিয়ালৈকে কৰোনা থাকে তেতিয়ালৈকে আপুনি মাস্ক নুখুলে মাস্ক ভালদৰে পিন্ধক মাস্ক কিন্তু ধেমালি নহয় আৰু এতিয়া আমি খবৰৰ মাজলৈ আহিছো অখিল গগৈক লৈ বিধানসভাত সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়ক অখিল গগৈ কাহল বহলকৈ বাছত বহুৱাই অনা হৈছে কোভিড প্ৰটকল মানি ৰোগী এজনক চিটি বাছত নানি কোট আনিম অখিল গগৈ সদনলৈ অনা প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অসুস্থ মানুহ এজনক কেনেকৈ সদনত বহুৱাব বিগত 4 মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ তেখেতে মানসিকভাৱে অসুস্থ বাবে চিকিৎসা চলি আছে সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱে তেওঁৰ বেমাৰ জিএমচিএইচক সুধোতে মোক কৈছে যে তেওঁৰ এইটোৱে বেমাৰ এজনৰ পিছত আন এজনৰ বিধায়কৰ কাষলৈ যাওঁতে মোৰ সন্দেহ হৈছিল যে তেওঁ কোভিড বিৰাবলৈকে আহিছে নেকি এনেধৰণে বহুখিনি কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকী অধ্যক্ষ মহোদয় এই সদনত মই গৰিমাৰ কথা কম কেইদিনমান আগতে ভৰত নৰ ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ ডাঙৰীয়াক এই সদনত বহাৰ অনুমতি দিব লাগে প্ৰশ্নটো হ'ল বেমাৰী মানুহ এজনক সদনে কেনেকে বহাব পাৰে যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে 4 মাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেইং কেবিনত বহুৱাই তেওঁৰ ওচৰত তেওঁক কোৱা হৈছে যে মানুহজনৰ মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই হি ইজ গেটিং ট্ৰিটমেণ্ট অন সাইকোলজিক্যাল ইস্যুজ যে তেখেতৰ ইমোশনেল ইমবেলেন্স মানসিক ৰোগৰ কাৰণে তেখেতে আজি চিকিৎসা পাই আছে সিদিনাখন সদনত আহিছে কোভিড প্ৰটকল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে সিজনৰ পৰা সিজনৰ তাত গৈছে ই এক বেমাৰৰ আগজাননী আৰু মোক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে ছাৰ বেয়া নাপাব দিছ ইজ হিজ ডিজিজ এইটোৱে তেওঁৰ বেমাৰ মই সুধিছিলোঁ যে তেওঁকতো আমি সুস্থ অৱস্থাত দেখিছোঁ ঘূৰি ফুৰিছে আপোনালোকে কিয় মেডিকেলত ৰাখি থৈছে তেওঁ সহায় কৰাৰ কাৰণে মেডিকেলত ৰাখি থৈছে নেকি বোলে নহয় ছাৰ সেইটোৱে তেওঁৰ বেমাৰ চৰকাৰখন কাৰো প্ৰতি নিগেটিভ দৃষ্টিভংগী ৰখা নাই কৈছে অখিল গগৈক বাছত কিয় আনিছে কোভিডৰ সময়ত তেওঁ গাড়ীত বহাই 5 জন মানুহে যদি দেহৰক্ষী তেওঁৰ লগত আহে তেওঁৰ গাত কোভিড নহব নি তেওঁক আহল বহল বাছ এখনত বহাই আনাটো সেইটোতো চৰকাৰৰ দায়িত্ব যাতে কোভিড প্ৰটকল ৰক্ষা কৰিব পাৰে এতিয়া প্ৰশ্ন হ'ল যদি অখিল গগৈ ডাঙৰীয়াই কয় মই সুস্থ আইনমতে তেওঁ জলেত যাব লাগিব আৰু যদি কয় যে নহয় মই বিধানসভাও কৰিব নোৱাৰো মই অসুস্থ তেওঁ পেইং কেবিনত থাকিব লাগিব এটা সিদ্ধান্তটো কোনে ল'ব ইয়াতে কৈছে স্পিকাৰে লিখি দিয়ক কিয় স্পিকাৰে লিখি দিব এজন বেমাৰী তেওঁ লিখি দিব পাৰে মোৰ ভিউটো মোৰ চৰকাৰৰ ফালৰ পৰা কৈছো ল এণ্ড অৰ্ডাৰ দিশত তেওঁ আহিব পাৰে অধ্যক্ষ মহোদয় আমাৰ কমেন্ট বিচাৰিছে আমি কৈছো যে নহয় বেমাৰী মানুহ এজনক আপুনি এক্সপ'জ কৰিব নোৱাৰে কাৰণ তেওঁ নিশ্চিতভাৱে বেমাৰী তাৰ কাৰণেহে মেডিকেল কলেজত আছে আজি নহ'লে গোটেই মেডিকেল বৰ্ডত যিমান ডক্টৰ আছে সকলোকেতো কোৰ্টে ক'ব যে আপুনি মানুহজনটো বেমাৰী নহয় এতিয়া মানুহজন কেনেকৈ ঘূৰি আছে গতিকে মই ভাবোঁ যে পলিটিকেল পইণ্ট আমি স্ক'ৰ কৰাৰ বহুত মাধ্যম আছে কিন্তু এই ধৰণৰ কথাই সিদিনাখন মই দেখি আহিছোঁ মোৰ ওচৰতো আহিছে মই ভাবিছোঁ কিয় আহিছে কাৰণ আমি সিদ্ধান্ত লৈছোঁ যে কোভিডৰ আমি নিয়ম মানি চলিম প্ৰটকল মানি চলিম এখন টেবুল এৰা নাই প্ৰত্যেকখন টেবুলতে আহিছে মোৰ অকণমান সময় এনেকুৱা লাগিলে যে চবকে কোভিড বিলাই দিম বুলি আহিছে নেকি পিছত ক'লে যে নহয় তেওঁ য'ত আছে তাত কোভিড নাই হোৱা ঠিক আছে কিন্তু এই ধৰণৰ কথা বতৰাৰে সদনৰ কতো গৰিমা বৃদ্ধি নহয় মই ভৰত নৰ ডাঙৰীয়াক অনুৰোধ কৰিম যে বহুত দিনৰ মূৰত 5 বছৰ মূৰত আপুনি সদনলৈ আহিছে ব্ৰহ্মপুত্ৰত বহুত পানী 10 বছৰ মূৰত সদনত আহিছে ব্ৰহ্মপুত্ৰদি এতিয়া বহুত পানী বৈ গ'ল তৰংগ গগৈ বিধায়ক হ'ল চেঙাৰ পৰা মোৰ ভাইটি এজন বিধায়ক হৈ আহিছে নতুন প্ৰজন্মই এতিয়া আমাক লাহে লাহে আমাক কৈও আগুৱাই যোৱা তেওঁলোকে শক্তি লৈ আহিছে গতিকে পুৰণা কথা বতৰাৰে সদন নহ'ব
আৰু বিধানসভাত পৰেশ বৰুৱাক আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকী। মুকলি মনেৰে আলফা স্বাধীন আৰু চৰকাৰৰ আলোচনা হ'ব লাগে। শান্তিৰ অসম, হিংসাবৰ্জিত অসম, নতুন প্ৰজন্মৰ অধিকাৰ। ৰিতুল শইকীয়া মুকলি কৰাৰ বাবে আলফা স্বাধীনক ধন্যবাদ। পৰেশ বৰুৱাক কৰা আহ্বানৰ প্ৰতি জনোৱা সঁহাৰিয়ে আশাৰ কিৰণ দেখুৱাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰিতুল শইকীয়াৰ মুকলিয়ে আশাৰ কিৰণ দেখুৱাইছে। অমিত শ্বাহৰ আলোচনাৰ প্ৰতি সঁহাৰি আছে। পৰিৱেশ ৰচনা কৰিবলৈ আমি পৰেশ বৰুৱাক আহ্বান জনাইছো আৰু আমিও চেষ্টা অব্যাহত ৰাখিম। আজিৰ এই মহামঞ্চত থিয় হৈ মই পোনপ্ৰথমে নিশ্চয় ধন্যবাদ জনাম পৰেশ বৰুৱা ডাঙৰীয়াক যে আমাৰ এটা আবেদনৰ ওপৰত লক্ষ্য ৰাখি তেখেতে ৰিতুল শইকীয়াক যি ধৰণে মুকলি কৰি দিলে, সিয়ে আমাৰ মাজত কৰবাত নহয় কৰবাত আশাৰ কিৰণ দেখুৱাইছে। শান্তি অসমৰ অধিকাৰ। পৰেশ বৰুৱা ডাঙৰীয়াৰ বয়স 65 বছৰ হ'বগৈ। মোৰ বয়স 52 বছৰ হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বয়সো 60ৰ ওচৰত হ'বগৈ। আমাৰ প্ৰত্যেকৰে বয়স বাঢ়িছে। এখন শান্তিৰ অসম আমি নতুন প্ৰজন্মক আমাৰ চামটোৱে দি যাব লাগিব। সেয়া আমাৰ দায়িত্ব, সেয়া আমাৰ কৰ্তব্য। মই পৰেশ বৰুৱা ডাঙৰীয়াক ক'ম যে শান্তিৰ অসম, হিংসাবৰ্জিত এখন অসম, সেয়া আমাৰ নতুন প্ৰজন্মৰ অধিকাৰ। আৰু সেই নতুন প্ৰজন্মৰ অধিকাৰক সন্মান জনাই চৰকাৰ আৰু আলফা দুয়োটাই মুকলি মনেৰে আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। আৰু মই স্পষ্টতাৰে সৈতে ক'ব খোজোঁ যে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সদিচ্ছা আছে। অসমলৈ স্থায়ী শান্তি আহিব লাগে আৰু এই শান্তিৰ বাট ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে আৰম্ভ হওক, তাক নিশ্চয় মই কামনা কৰিম আৰু এই প্ৰাৰ্থনা নিশ্চয় মই পৰম পিতাৰ ওচৰত ৰাখিম যাতে তেখেতে আমাক আশীৰ্বাদ কৰে। শান্তিৰ যেন এক নতুন পোহৰ আমাৰ জাতীয় জীৱনলৈ আহিবলৈ সক্ষম হয়। বিধানসভা অধিৱেশনৰ অন্তিম দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত সংশোধনী প্ৰস্তাৱ বিৰোধী। ARDFৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগ, ৰাজ্যপালৰ ভাষণত চৰকাৰক গুণগান গোৱা হৈছে। বিগত বৰ্ষসমূহত চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পালন কৰিব পৰা নাই। দুৰ্নীতিমুক্ত অসম, জাতি মাটি ভেটি ৰক্ষাৰ যি কথা দিছিল সেয়া পালন কৰিব পৰা নাই বুলি সদন উত্তাল কৰিলে বিৰোধীয়ে। ইফালে সদনক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক বিৰোধীৰ প্ৰতি গঠনমূলক ভূমিকা ৰখাৰ আহ্বান জনায়। বিৰোধীকো চৰকাৰক গঠনমূলক সমালোচনাৰে ভুলসমূহ আঙুলিয়াই দিবলৈ আহ্বান জনায়। সদনত মুখ্যমন্ত্ৰীৰ ঘোষণা, আমি 3.50 কোটি মানুহকে ভেকচিন দিম, অৰ্থাৎ 3,50,00,000 মানুহক ভেকচিন দিব আৰু 18 পৰা 44 বয়সলৈ ভেকচিন কিনিবলৈ 800 কোটি টকা লাগিব। 800 কোটি টকা অনুদানৰ ফলত নুঠে। লগতে মুখ্যমন্ত্ৰীৰ দাবী, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিমেই, যি প্ৰতিশ্ৰুতি দিছো সেয়া কৰিমেই। আৰু ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ARDFৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া। ৰাজ্যপালৰ ভাষণৰ সংশোধনী প্ৰস্তাৱ আনিছে ARDFে। আমিনুলৰ অভিযোগ, বিগত চৰকাৰৰ ব্যৰ্থতা ৰাজ্যপালৰ প্ৰস্তাৱত অহা নাই। NRCৰ ভিত্তি বৰ্ষ সন্দৰ্ভত মন্তব্য কৰি আমিনুলে কয়, এইখন চৰকাৰে উন্নয়নৰ ৰাজনীতি কৰিব বিচৰা নাই। পূৰ্বৰ চৰকাৰৰ দৰে অৰ্থহীন বিষয়ত জনসাধাৰণক ব্যস্ত ৰাখিব বিচাৰিছে এইখন চৰকাৰে। NRC হৈ যোৱাৰ পিছতো নতুন বিতৰ্কৰ সৃষ্টি কৰি জনসাধাৰণক ব্যস্ত ৰাখিব বিচাৰিছে চৰকাৰে। প্ৰস্তাৱিত গো ৰক্ষা আইনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয়, এই বিধেয়কৰ জৰিয়তে গো সিন্ডিকেট বন্ধ কৰিব বিচাৰিছে চৰকাৰে, কিন্তু যদি গো হত্যা বন্ধ কৰিব বিচাৰিছে আমাৰ প্ৰতিক্ৰিয়া সময়ত দিম। যে অসমত গো ৰক্ষাৰ যিটো বিধেয়ক আনিব তাত গো হত্যা বন্ধ কৰিব বুলি কিন্তু কোৱা নাই। এটা কথা কৈছে, ৰাজ্যখনৰ বাহিৰলৈ যাতে গৰু অসমৰ পৰা চালান দিব পৰা নাযায় এনেধৰণৰ আইন আনিব। গতিকে সেই কথাটো যদি আইনত কিবা গো হত্যা বন্ধ কৰাৰ নিচিনা কথা আনে তেতিয়া আমি সেই সম্পৰ্কে ক'বলগীয়াখিনি ক'ম। কিন্তু এতিয়া কথা হ'ল, এই বিষয়বিলাক টানি অনাৰ আঁৰত আমি ভাবোঁ যে জনসাধাৰণক এই অৰ্থহীন বিষয়বিলাকত ব্যস্ত ৰাখি তেওঁলোকে উন্নয়ন বিমুখ এটা চৰকাৰ চলাব আৰু তেওঁলোকে ইয়াত হয়তো লুটপাট কৰিব, এটা আমাৰ সন্দেহ হৈছে। এইটো ব্যৰ্থতাক ঢাকিবলৈ চৰকাৰৰ এটা অপকৌশল। আৰু এটা কথা আপোনালোকে চাওক যে এই অসমত বিদেশী সমস্যাটো প্ৰায় 40-50 বছৰ ধৰি অসমত আছে, যিটো লৈ 6 বছৰীয়া অসম আন্দোলন হ'ল, আকৌ 85 অসম চুক্তি হ'ল, তাৰপিছত ডি ভোটাৰ, ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল, এনেকেই এটা এটাকৈ ষ্টেপ গৈ তাৰপিছত NRC হ'ল। আৰু NRC হওঁতে এইখন চৰকাৰ বিজেপি চৰকাৰে আছিল। তেওঁলোকেই আজি 52,000 কৰ্মচাৰীয়ে তেওঁলোকৰ দিনত NRC সম্পূৰ্ণ কৰিলে। তেতিয়া তেওঁলোকে NRC মানি ল'লে।
NRCত সহযোগ কৰিলে কৰিব দিলে এতিয়া NRC হৈ গ'ল আমি ভাবিছিলোঁ যে অন্তত এই 40-50 বছৰৰ সমস্যাটো সমাধান হ'ব লাগে আৰু এই নাগৰিকত্ব বিদেশী NRC এইবিলাক কথা লৈ আৰু অসমবাসী ব্যস্ত থাকিব নালাগে এবাৰ ইস্যুটো শেষ হ'ব লাগে উন্নয়নৰ ৰাজনীতি কৰিব লাগে দেওবাৰে জাগিৰোডত ৰেলৰ পৰা পলায়ন কৰা 140 জনক আটক কৰা হৈছে মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে আটক কৰিছে লোকসকলক আটক কৰা লোকসকলক মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত কোভিড পৰীক্ষা কৰোৱা হয় আটক কৰা 140 জনৰ বৰ্তমানলৈকে 9 জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে আৰু উল্লেখযোগ্য যে আটকাধীন 140 জনৰ 10 জনক নগাঁৱৰ পৰা আটক কৰিছে আৰক্ষীয়ে 38 জনক আটক কৰিছে মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰা সকলৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত জাগিৰোড আৰক্ষী থানাত 315/21 নম্বৰ এটা গোচৰ ৰুজু কৰা হৈছে সকলোকে আদালতত হাজিৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে জালত পৰা সকলৰ পৰা পলাতক আন সকলৰ তথ্য উদ্ধাৰৰ চেষ্টা কৰিছে আৰক্ষীয়ে দেওবাৰে বিবেক এক্সপ্ৰেছেৰে কেৰালাৰ পৰা আহিছিল এই সকল লোক কোভিড পৰীক্ষা কৰাৰ পূৰ্বে পলায়ন কৰিছিল যাত্ৰীসকলে নাই এইটো ইয়াতে 43 আছে ইয়াতে এইটো মায়ং আছে জাগিৰোড আছে মৰিগাঁও আছে জাগিৰোডৰ পৰা পলায়ন কৰা 21 জনক আটক নগাঁও আৰক্ষী নগাঁৱৰ জুৰিয়াৰ পৰা আটক কৰা হৈছে আটাইকেইজনকে এতিয়াও পলাতক আন বহু ৰেল যাত্ৰীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আটকাধীন ৰেল যাত্ৰী কেইজনক সন্ধ্যা প্ৰেৰণ কৰা হ'ব জাগিৰোডলৈ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ সংবাদমেলত জনালে এই তথ্য আমি যেটো ট্ৰেইনৰ আছে এইটো লিষ্টৰ নিচিনা আমি ইয়াত এতিয়া 21 জন মানুহ পাইছোঁ আমি 21 এইটো পাই লৈ আমি সবক ইয়াত আৰেষ্ট কৰা হৈছে আৰেষ্ট কৰি লৈ আমি জাগিৰোড থানাত আমি তাক অলৰেডি ফৰৱাৰ্ড কৰা হৈছে তাৰ পৰা লিগেল এটা কেছ ৰেজিষ্টাৰ হৈছে তো তাৰ এগেইনষ্টত যেটো লিগেল একশ্যন লোৱাৰ আছে সেইটো লোৱা যাব ফ্ৰম মৰিগাঁও পুলিচ 21 জন ইয়াত দিয়া নগাঁও আৰেষ্ট কৰিছোঁ নগাঁও সদৰ থানাত চাঞ্চল্যকৰ ঘটনা থানাৰ পৰা পলায়নৰ চেষ্টা এটা আছামীৰ পাপু হাজৰিকা নামৰ এটা আছামীৰ পলায়নৰ চেষ্টা কেমেৰাত বন্দী আছামীৰ পলায়নৰ দৃশ্য খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিলে পাপু হাজৰিকাক আমি কেনেধৰণে কৰায়ত্ব কৰিছে সেই দৃশ্য দেখুৱাম নগাঁৱৰ এই ঘটনা নগাঁও সদৰ থানাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে থানাৰ পৰা পলায়নৰ চেষ্টা আছামীৰ পাপু হাজৰিকা নামৰ এটা আছামীৰ পলায়নৰ চেষ্টা কেমেৰাত বন্দী আছামীৰ পলায়নৰ দৃশ্য খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিছে পাপু হাজৰিকাক ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম বিৰাট স্যাৰ আৰু কোনো প্লেয়াৰ নাপালা মোক অকল আপোনাৰ উইকেটহে লাগে যোৱা বলিং কৰা এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত
ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত नमस्कार, इस विशेष बुलेटिन में आप सभी का स्वागत है। मैं हूं जया सिन्हा, मेरे साथ है सोनू। शुरुआत करेंगे इस वक्त की सुर्खियों के साथ। चक्रवात यास के अगले 24 घंटे के दौरान अति गंभीर चक्रवाती तूफान में बदलने की संभावना। यास से निपटने के लिए केंद्र और राज्य की तमाम एजेंसियां अलर्ट पर। एनडीआरएफ महानिदेशक ने कहा कुल 75 टीमों के राहत अभियान में लगाया जाएगा। सशस्त्र बलों ने यास के प्रभाव से निपटने के लिए तैयारी शुरू की। सीबीएसई 12वीं की बोर्ड परीक्षा को लेकर केंद्र ने राज्यों से मांगे सुझाव। रक्षा मंत्री राजनाथ सिंह की अध्यक्षता में आयोजित की गई उच्च स्तरीय बैठक। परीक्षा कराने को लेकर जल्द ही लिया जाएगा सामूहिक फैसला। देश में लगातार 5वें दिन 20 लाख से अधिक की गई कोविड-19 की जांच। मामलों में भी गिरावट का सिलसिला लगातार जारी। 10 मई के बाद सबसे नीचे पाई गई है पॉजिटिविटी दर। केंद्र ने राज्यों और केंद्र शासित प्रदेशों को 23 से 30 मई के लिए प्रदान की रेमडेसिविर की 22.17 लाख शीशियां। विदेश मंत्री एस जयशंकर का आज से 5 दिवसीय अमेरिका दौरा। एस जयशंकर अमेरिकी विदेश मंत्री एंटनी ब्लिंकन के साथ करेंगे चर्चा। संयुक्त राष्ट्र महासचिव एंटोनियो गुटेरेस से भी कर सकते हैं मुलाकात। दुबई में आज से शुरू हो रही एशियाई मुक्केबाजी चैंपियनशिप में भारत के 7 पदक पक्के। वहीं पुरुष वर्ग में स्टार मुक्केबाजों से सजी भारतीय दल की नजर पिछले रिकॉर्ड को बेहतर करने पर होगी। बंगाल की खाड़ी के ऊपर बने दबाव के उत्तर उत्तर पश्चिम की ओर बढ़ने के साथ चक्रवाती तूफान यास का आज चक्रवाती तूफान में तब्दील होने की आशंका जताई जा रही है और अगले 24 घंटों के दौरान बहुत गंभीर चक्रवाती तूफान में बदलने की संभावना है। चक्रवाती तूफान यास बंगाल उड़ीसा तट की ओर बढ़ रहा है। ये बुधवार शाम तक दीघा और पारादीप पहुंच सकता है। इस तूफान की रफ्तार उत्तर खाड़ी में 120 से 160 किलोमीटर प्रति घंटे तक हो सकती है। चक्रवाती तूफान यास के प्रभाव से निपटने के लिए सशस्त्र बलों ने तैयारियां शुरू कर दी हैं। भारतीय वायुसेना के 15 मालवाहक विमानों ने जामनगर, वाराणसी, पटना और एर्नाकुलम से राष्ट्रीय आपदा मोचन बल के 950 कर्मियों और 70 टन सामग्री को कोलकाता, भुवनेश्वर और पोर्ट ब्लेयर पहुंचाया है। रक्षा मंत्रालय ने कहा है कि 16 विमान और 26 हेलीकॉप्टर तत्काल तैनाती के लिए तैयार रखे गए हैं। भारतीय नौसेना ने मानवीय सहायता और आपदा राहत की 10 खेप भुवनेश्वर और कोलकाता भेजी है। 5 खेप पोर्ट ब्लेयर पर तैयार रखी गई हैं। पूर्वी कमान और अंडमान निकोबार कमान के 8 पोत
राहत पहुंचाने के लिए उपलब्ध कराए गए हैं। 4 गोताखोर और 10 बाढ़ राहत टुकड़ियां कोलकाता, भुवनेश्वर और चिल्का में तैनात की गई हैं। ये टुकड़ियां बहुत कम समय के बुलावे पर नागरिक प्रशासन को उपलब्ध होंगी। मंत्रालय ने कहा कि 7 बाढ़ राहत दल और 2 गोताखोर दल अंडमान निकोबार द्वीप समूह पर किसी भी स्थिति से निपटने के लिए अलग अलग स्थानों पर तैनात किए गए हैं। इसके अतिरिक्त नौसेना के विमान और हेलीकॉप्टर राहत और बचाव अभियान चलाने के लिए विशाखापट्टनम और पोर्ट ब्लेयर में तैयार रखे गए हैं। केंद्रीय शिक्षा मंत्री रमेश पोखरियाल निशंक ने आगामी बोर्ड परीक्षा जेईई मेन, नीट सहित अन्य प्रतियोगी परीक्षाओं पर फैसले को लेकर रक्षा मंत्री राजनाथ सिंह की अध्यक्षता में उच्च स्तरीय बैठक की है। इस बैठक में सभी राज्यों और केंद्र शासित प्रदेशों के शिक्षा मंत्रियों, शिक्षा सचिव के साथ केंद्रीय महिला एवं बाल विकास मंत्री स्मृति ईरानी, केंद्रीय सूचना एवं प्रसारण मंत्री प्रकाश जावड़ेकर भी शामिल हुए। उच्च स्तरीय बैठक के बाद केंद्रीय शिक्षा मंत्री ने कहा कि कक्षा 12वीं की बोर्ड परीक्षाओं पर अन्य राज्यों के साथ बैठक में कई महत्वपूर्ण सुझाव मिले हैं। उन्होंने कहा कि राज्य सरकारों से 25 मई तक अपने विस्तृत सुझाव भेजने का अनुरोध किया गया। उन्होंने कहा कि छात्रों और अभिभावकों के बीच अनिश्चितता को दूर करने के लिए उन्हें अपने निर्णय के बारे में जल्द सूचित किया जाएगा। स्वास्थ्य और परिवार कल्याण मंत्रालय के मुताबिक देश भर में कोरोना के 2,40,000 से अधिक नए मामले सामने आए हैं। वहीं पिछले 24 घंटों में 3,55,102 मरीज उपचार करवाकर स्वस्थ हो चुके हैं। इस समय देश में सक्रिय मामलों की कुल संख्या 28,05,399 है। बीते 24 घंटों में देश भर में कोरोना से 3,741 लोगों की मौत हुई है। वहीं मृतकों का कुल आंकड़ा 2,99,266 हो गया है। भारतीय चिकित्सा अनुसंधान परिषद के अनुसार भारत में कल कोरोना के लिए 21,23,782 सैंपल टेस्ट किए गए हैं। वहीं कल तक कुल 32,86,07,937 सैंपल टेस्ट किए जा चुके हैं। दिल्ली, हरियाणा, राजस्थान और पुडुचेरी में रविवार को लॉकडाउन बढ़ाया गया, जबकि कई राज्यों में कोविड-19 के कारण पहले से ही मई के अंत तक के लिए पाबंदियां लगी हुई हैं, ताकि महामारी की दूसरी लहर के दौरान संक्रमण को रोका जा सके। दिल्ली के मुख्यमंत्री अरविंद केजरीवाल ने राजधानी में एक और हफ्ते के लिए लॉकडाउन बढ़ाने के रविवार को घोषणा करते हुए कहा कि अगर कोविड-19 से मामलों में कमी जारी रहती है तो 31 मई से चरणबद्ध तरीके से अनलॉक की प्रक्रिया शुरू की जाएगी। तो वहीं राजस्थान में कोरोना वायरस संक्रमण नियंत्रण के लिए मंत्रिमंडल और विशेषज्ञों की सिफारिश पर राज्य सरकार ने रविवार को राज्य में लॉकडाउन की अवधि में 15 दिन का विस्तार करते हुए इसे 8 जून तक कर दिया है। सरकार ने कहा है कि जिन जिलों में संक्रमण की स्थिति में काफी सुधार हुआ है, वहां 1 जून से व्यावसायिक गतिविधियों की छूट दी जा सकती है। हरियाणा सरकार ने राज्य में लागू कोरोना वायरस लॉकडाउन का 31 मई तक विस्तार कर दिया है। पहले 24 मई तक लागू लॉकडाउन को 1 सप्ताह के लिए बढ़ाकर 31 मई सुबह 5 बजे तक के लिए किया गया है। तो वहीं पुडुचेरी की सरकार ने भी रविवार को 31 मई तक लॉकडाउन जारी रखने की घोषणा की, जो कि केंद्र शासित प्रदेश में कोविड-19 के मामलों में बढ़ोतरी जारी है। विदेश मंत्री एस जयशंकर आज से अमेरिका के 5 दिवसीय दौरे पर जाएंगे। विदेश मंत्रालय से जारी एक बयान के अनुसार एस जयशंकर 28 मई तक अमेरिका की यात्रा पर रहेंगे, जहां वे अमेरिकी कंपनियों के साथ कोविड-19 रोधी टीके की खरीद के और बाद में इसके संयुक्त उत्पादन की संभावना के बारे में चर्चा करेंगे। मंत्रालय ने बताया कि जयशंकर वॉशिंगटन में अमेरिकी विदेश मंत्री एंटनी ब्लिंकेन के साथ चर्चा करेंगे। वे अमेरिकी मंत्रिमंडल के सदस्यों एवं वहां के प्रशासन के वरिष्ठ अधिकारियों के साथ द्विपक्षीय संबंधों के बारे में चर्चा करेंगे। न्यूयॉर्क में उनके संयुक्त राष्ट्र महासचिव एंटोनियो गुटेरेस से मुलाकात करने की भी संभावना है। बयान के अनुसार विदेश मंत्री की यात्रा के दौरान उनका भारत और अमेरिका के बीच आर्थिक एवं कोविड-19 महामारी से जुड़े सहयोग को लेकर कारोबारी मंचों से संवाद का भी कार्यक्रम है।
ओलंपिक की तैयारियों में लगे भारतीय मुक्केबाजों की आज से दुबई में शुरू होने वाली एशियाई चैंपियनशिप में छोटे ड्रॉ के कारण 7 पदक पक्के हो गए हैं। महिलाओं में शीर्ष वरीयता प्राप्त 6 बार की विश्व चैंपियन एमसी मैरी कॉम, गत चैंपियन पूजा रानी, अनुपमा स्वीटी, लवलीना बोरगोहेन, लाल बुत्साई और मोनिका सेमीफाइनल मुकाबले से अपने अभियान को शुरू करेंगे। भारत के कुल 19 मुक्केबाज इस प्रतियोगिता में अपना कौशल दिखाएंगे। इनमें 9 पुरुष और 10 महिला मुक्केबाज शामिल हैं। इसी के साथ इस विशेष बुलेटिन में इतना ही, लेकिन याद रहे 2 गज दूरी है बेहद जरूरी और आपका सुरक्षा कवच है आपका मास्क, और जरूर अपना वैक्सीनेशन कराएं। नमस्कार।